অসম চাহ জনজাতীয় ছাত্ৰ সন্থা জিন্দাবাদ অসম চাহ জনজাতীয় ছাত্ৰ সন্থা জিন্দাবাদ অসম চাহ জনজাতীয় ছাত্ৰ সন্থা জিন্দাবাদ No eviction, no rest. No eviction, no rest. Lahori Janar Nirmal Kumar Shah Bagisa বেদখলকাৰী কুচেত কৰক অসম চাহ জনজাতীয় ছাত্ৰ সন্থা জিন্দাবাদ অসম চাহ জনজাতীয় ছাত্ৰ eviction, no rest. Lahori Janar Nirmal Kumar Shah Bagisa বেদখলকাৰী কুচেত কৰক No eviction, no rest. No eviction, no rest. অসম চাহ জনজাতীয় ছাত্ৰ সন্থা জিন্দাবাদ No eviction, no rest. No eviction, no rest. আপোনালোকে গম পায় যোৱা 26 ফেব্ৰুৱাৰী 2024 তাৰিখে আমি এখন মেমৰেণ্ডাম দিছিলোঁ টু দ্য চিফ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰহাং ছাৰক আৰু এই মেমৰেণ্ডামটো আমি প্ৰিন্সিপাল ছেক্ৰেটাৰীকো দিছিলোঁ আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট EM ছাৰকো দিছিলোঁ আৰু সেই মেমৰেণ্ডামক আমাৰ এটাই মূল দাবী আছিলে যিখিনি ব্যক্তিয়ে অবৈধভাৱে আমাৰ বাগানৰ মাটি আমাৰ লাহৰি জানাৰ নিৰ্মল বাগানৰ মাটি অবৈধভাৱে দখল কৰি আছে সেই সকলো বেদখলকাৰীক উচ্ছেদ কৰাৰ এটা আমি অনুৰোধ জনাইছিলোঁ আৰু সেই মেমৰেণ্ডামখনত আমি স্পষ্টভাৱে লিখি দিছিলোঁ যে যদি 6 দিনৰ ভিতৰত যদি কোনো ধৰণৰ পদক্ষেপ যদি কাউন্সিল ফালৰ পৰা আমি লোৱা নেদেখোঁ তেতিয়া 4 মাৰ্চ 2024 তাৰিখৰ পৰা আমি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আমি ৰূপায়ণ কৰিম বুলি আমি সেই মেমৰেণ্ডামত লিখি দিছিলোঁ অতি দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা 6 দিন ধৰি কোনো ধৰণৰ পদক্ষেপ আমি লোৱা নেদেখিলোঁ কোনো ধৰণৰ অৰ্ডাৰ লোৱা নেদেখিলোঁ আমাৰ লগত আলোচনা কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ আমাক মাতা নেদেখিলোঁ গতিকে যি মেমৰেণ্ডাম আমি লিখিছিলোঁ 4 মাৰ্চ 2024 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন সেই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিবলৈ আমি সকলোৱে লাহৰি জানাৰ নিৰ্মল কুমাৰ চাহ বাগিচাৰ সকলো চাহ শ্ৰমিক ৰাইজ আৰু আদছাৰ আমাৰ সকলো বিষয়ভাৱে আমি আজি আহি ইয়াত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছোঁ চাওক এই যি বিজেপি নেতৃত্ব কাউন্সিল কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকে ডেমক্ৰেচিক বিশ্বাস নকৰে আমি ডেমক্ৰেচি হিচাপে বিভিন্ন সময়ত আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ 2021 চনৰ পৰা আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ আৰু আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা জাজমেণ্টত দিছে এটা জাজমেণ্ট কৈছে যে আমাৰ লাহৰি জানাৰ নিৰ্মল কুমাৰ চাহ বাগিচা যিখিনি মাটি আছে এইখিনি ডিমাৰ্কেশ্যন কৰি দিব লাগে আৰু এই অৰ্ডাৰটো 2021 চনত ওলাইছিলে কি যে আজি পৰ্যন্ত কাউন্সিলৰ সকলো বিষয়ববীয়া ৰেভিনিউ বিশেষকৈ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM অমৰ সিং টিছো তেওঁৰ নেতৃত্ব যি বিভাগ আছে এই বিভাগটো আজি তাৰিখলৈকে তেওঁলোকে ডিমাৰ্কেশ্যন কৰিব পৰা নাই আমাৰ লাহৰি জানাৰ নিৰ্মল কুমাৰ চাহ বাগিচাৰ বাউণ্ডৰী কিমানলৈকে ক'তলৈকে আছে তেওঁলোকে ডিমাৰ্কেশ্যন কৰিব পৰা নাই ইয়াক ধিক্কাৰ জনাইছোঁ আৰু যদি বিশেষভাৱে আমাৰ যিখিনি ইভিকশ্যন যদি তেওঁলোকে নকৰে আমাৰ লাহৰি জানাৰ নিৰ্মল কুমাৰ চাহ বাগিচাৰ পৰা তেতিয়া আনদিনৰ আহি থকা সময়ত আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ জংগী আন্দোলন কাৰ্যসূচীত আমাৰ মহকুমাৰ যিমান চাহ বাগিচা আছে যিমান চাহ শ্ৰমিক ৰাইজ আছে সকলোৱে আহি অংশগ্ৰহণ কৰিব চাওক বেদখলকাৰী ইয়াৰ আঁৰত কোন আছে কোন নাই সেইটো আমি নাজানো বেদখলকাৰীক তাৰ পৰা সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে সেইটোৱে আমাৰ মূল দাবী তাৰ আঁৰত কোন আছে কোন নাই সেইটো পুলিচ প্ৰশাসনে হওক বা ৰেভিনিউ ডিপাৰ্টমেণ্টে হওক তেওঁলোকে সেইটো আইডেণ্টিফাই কৰিব আমি নাজানো কোন আছে কিন্তু আমি গম পাইছোঁ যে তাত অন্য লোকৰ বাহিৰা মানে মানুহে আহি মেলি তাতে অবৈধভাৱে তাত আছে তাত বসবাস কৰি আছে তেওঁলোকে বিল্ডিং বনাইছে তেওঁলোকে ঘৰ বনাইছে তেওঁলোকে দোকান ঘৰ বনাইছে আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ কাউন্সিল প্ৰশাসনক আমি জিলা প্ৰশাসনক অনুৰোধ কৰি আছোঁ যে এইবোৰ অবৈধ মানুহ ক'ৰ পৰা আহি মেলি আমাৰ বাগানৰ মাটিত কেনেকৈ তেওঁলোকে ঘৰ সাজিব পাৰিলে কেনেকৈ তেওঁলোকে দোকান বনাব পাৰিলে ইয়াৰ বিষয়ে আমি বহুতবাৰ জনাইছোঁ কিন্তু তাৰ আজিলৈকে কোনো এটা উত্তৰ নাপালোঁ কোনো এটা ষ্টেপ লোৱা নাচালোঁ হয় আমি 3 দিনীয়া কাৰ্যসূচী এটা ৰূপায়ণ কৰিছোঁ 3 দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আজি 11 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু 11 বজাৰ পৰা আজি গোটেই দিনে ৰাতিলৈকে 6 মাৰ্চ 2024 তাৰিখ 1 বজাত এই কাৰ্যসূচী শেষ হ'ব আৰু 6 মাৰ্চতহে আমি পুনৰবাৰ এখন ৰিমাইণ্ডাৰ হিচাপত আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং ছাৰক এটা ৰিমাইণ্ডাৰ হিচাপত আমি দিম আৰু যদি তাৰ পাছতো যদি কোনো ধৰণৰ পদক্ষেপ নলয় তাৰ পাছত যদি কোনো ধৰণৰ অৰ্ডাৰ তেওঁলোকে পাছ নকৰে আহি থকা দিনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ চাহ শ্ৰমিক ৰাইজ ৰেডি আছে আদছাৰ সকলো বিষয়ৰ বাবে ৰেডি আছে